Hi friends, good mornings. Welcome back to my YouTube channel Matlai Vlogs. So guys, আজি আপোনালোকক এটা গাড়ীৰ বিষয়ে অলপমান আপোনালোকক জনাব বিচাৰিছো। কিনা আগতে সেকেন্ড হ্যান্ড গাড়ী কেনেকৈ চেক কৰিব লাগে, কি কৰিব লাগে তাৰ বিষয়ে। কাৰণ মই আগতে মানে আমাৰ জাগিৰৰ আকাশ ডিলাৰত কাম কৰি আছিলো। হেতু কিনে মানে সেকেন্ড হ্যান্ড গাড়ী কেনেকৈ অলপ চেক কৰিব অলপ মানে হেতু বিষয়ে অলপ জনাব বিচাৰিছো। তো হেতু কিনে অলপ জানো, যিমানখিনি মানে মই গম পাওঁ, মোৰ যিমানখিনি নলেজ আছে তাতকৈ বেলেগৰ হয়তো বেছিও হ'ব পাৰে, কিন্তু মোৰ তাতকৈ ইমান নাই। মোৰ যিমানখিনি জানো সেইখিনিকে আপোনালোককো অলপ শ্বেয়াৰ কৰি আৰু বুজাব কাৰণে চেষ্টা কৰিম। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে ভালকৈ বুজি পাব। চ' গাইজ, এতিয়া ভিডিঅ'টো এখন নতুন গাড়ী হয়, বাইডাণ্ডৰ গাড়ী। তো নতুন গাড়ীৰে ভাল মানে ৰিভিউ কৰিব কাৰণে। তো গাইজ, এইটো ফ্ৰণ্টৰ ড্ৰাইভাৰ চিটৰ গ্লাছখন এইটো চাওক, এই যোনটো চাইনটো লেখা আছে, যোনটো নম্বৰটো, এই নম্বৰটো আপোনালোকে চেক কৰিব। এই নম্বৰটো চাৰিটা গ্লাছতো সমান এইটো লেফট সাইডৰ আগৰ ফ্ৰণ্টৰ গ্লাছটো। তো এইটো গ্লাছৰ নাম্বাৰটো যে এইটো গ্লাছৰ নাম্বাৰটো আপোনালোকে চাব। এইটো গ্লাছৰ চাৰিটা গ্লাছটো সেম নাম্বাৰ থাকিব। তো যদি ইয়াৰ পৰা যদি গ্লাছ যদি ভাঙিছে বা কিবা এক্সচেঞ্জ কৰিছে, তেতিয়াহ'লে গম পাব এই নাম্বাৰটো খেলি মেলি হৈ থাকিব। তো গাইজ, প্ৰথম কথা হ'ল এইটো আপোনালোকে বেক গ্লাছটো সেম থাকিব। আপোনাৰ যোনটো এইটো আছে, এইটো ইয়াতে লেখা আছে, এইটো সেম থাকিব। তো এইটো আপোনাৰ কেইটা হ'ল বেক গ্লাছ আৰু ফ্ৰণ্টৰ উইণ্ডশ্বিল্ড যোনটো ডাঙৰ গ্লাছটো, তো সেইটোতো সেম লেখা থাকিব। মানে যিমানখিনি গ্লাছ এইটোতো সেম থাকিব। ইয়াত আছে এইটো দেখিছে নহয়, এইটো চেক কৰিব আপোনালোকে। এইটো চব সেম নাম্বাৰ থাকিব। তো এইখিনি হ'ল প্ৰথম কথাটো। এতিয়া আপুনি ছেকেণ্ড কথালৈ যাওঁ। ছেকেণ্ড কথা হ'ল আপোনালোকৰ টায়াৰটো চাব। টায়াৰৰ নাম্বাৰটো চাব। ইয়াতে টায়াৰৰ নাম্বাৰ লেখা আছে। এতিয়া ফ'কাছ কৰা নাই, এইবিলাক ইয়াতে লেখা আছে টায়াৰৰ নাম্বাৰ। তো আপোনালোকক কৈ দিছোঁ, কেমেৰাটো ফ'কাছ কৰা নাই। এইটো চাওক, এই টায়াৰ নাম্বাৰটো যদি নতুন গাড়ী টায়াৰ একে চব সেম, টায়াৰটো একে চাইজ লেখা থাকিব, গোটেইখিনি টায়াৰটো সেম লেখা থাকিব। এইটো চাওক, ইয়াতো 165/70 বুলি লেখা আছে। চাৰিটা টায়াৰটো লগতে এক্সপায়াৰ টায়াৰটো সেম লেখা থাকিব। তো তাতে গম পাব যে এখন গাড়ীৰ টায়াৰটো চেঞ্জ কৰা নাই। তো গাইজ, তো ছেকেণ্ড কথাটো সেইটো হৈ গ'ল। এতিয়া আমি যাওঁ 3 নম্বৰ পইণ্ট হ'ল, গাড়ীখন যদি বেছি চলিছে বা ৰানিং কিলোমিটাৰ যদি বেছি আছে, আপোনালোকে এই ব্ৰেক পাতটো চাব, মিডিলৰ যোনটো ব্ৰেক পাতটো, তাতে গম পাব যে গাড়ীখন বেছি ইউজ কৰিছে। কাৰণ বেছি ইউজ কৰা গাড়ী, বেছি ব্ৰেক মাৰা বা ইউজ কৰা হয়, তো এই বস্তুৰ লবৰটো খুঁহি যাব, এক চাইডে খুঁহি যাব। তাতে গম পাব যে গাড়ীখন ৰানিং বহুত হৈছে বুলি, মানে বহুত গাড়ীখন চলাইছে আৰু তাতে গম পোৱা যাব। তো এইটো হৈ গ'ল আপোনাৰ 3 নম্বৰ কথাটো ক্লিয়াৰ। এতিয়া আমি যাওঁ 4 নম্বৰ মিটাৰটো চাব। কিলোমিটাৰ হয়তো গাড়ীখন আপোনাৰ যদি পুৰণা গাড়ী হয়তো 1 লাখ পাৰ হৈ যাব পাৰে, কিন্তু আজিকালিতো জানে চিষ্টেম বহুত আছে, কিলোমিটাৰটো 1 লাখ হৈ যাওঁতে আপোনাৰ 50-60,000ত নমাই দিব পাৰে। কিন্তু সেইটো ধৰক পৰিব কাৰণে কি কৰিব লাগিব আপোনালোকে। কিন্তু এইটো এতিয়া গাইজ, মই ইয়াত চৰি আপোনালোকক মই দুখাব নোৱাৰিম ইয়াত কেনেকুৱা। এতিয়া যোনটো এনালগ মিটাৰটো থাকে, এইটো বাৰু ডিজিটেল মিটাৰ হয়। এনালগ মিটাৰত আপোনালোকে যদি কিলোমিটাৰ যদি চেঞ্জ কৰিছে, যেতিয়া গাড়ীখন ৰানিঙত নিব, তেতিয়া মানে কি আপোনাৰ এই কাটাটো যোনটো আপোনাৰ এই কাটাটো যে থাকে, এনেকুৱা উঠি যায়, সেইটো কি কৰিব, এনেকুৱা কৰি উঠি যাব। মানে একদম ধুনীয়াকে এনেকুৱা উঠি নাযাব। যিটো গাড়ীখন যদি কিলোমিটাৰ যদি চেঞ্জ কৰিছে, এনেকুৱা হয়, মানে উঠি যাব। তাতে গম পাব যে গাড়ীখনৰ কিলোমিটাৰ মানে সিহঁতে গণ্ডগোল কৰিছে, মানে কিলোমিটাৰটো কমাই দিছে অলপ, তাতে ধৰা পোৱা যাব গাইজ। তো 4 নম্বৰ কথাটো হৈ গ'ল। এতিয়া আমি যাওঁ 5 নম্বৰ কথা হ'ল আপোনাৰ গিয়াৰৰ লিভাৰ। কাৰণ গাড়ীখনটো ৰানিং হৈ থাকিলে গিয়াৰটো চেঞ্জ কৰিবই, গাড়ীখনৰ গিয়াৰটো হাত এনি টাইম লাগিব। তো গিয়াৰখনত চাব, যদি আপোনাৰ গাড়ী যদি বেছি ৰানিং আছে 1 লাখৰ ওপৰত, যেতিয়া গিয়াৰৰ এইখিনি বিটবিলাক যে এইবিলাকত গিয়াৰখনত খুঁহি যাব, মানে প্লাষ্টিকটো খুঁহি যাব, তেতিয়া গম পাব যে গাড়ীখন বহুত চলিছে বুলি। চ' গাইজ, এইটো হৈ গ'ল 5 নম্বৰ কথা। তো আমি যাওঁ এতিয়া 6 নম্বৰৰ কথা। 6 নম্বৰৰ কথা হ'ল এইটো আৰ্মৰেষ্ট, যোনটো এই গাড়ীৰ মেইন এইখিনি বস্তুটো চাব যে এই জ্বালাইবিলাকৰ যে 2 নম্বৰ যে কৰিছে নাই বুলি কেনে, সেইটো আপোনালোকে চেক কৰিব। আৰু যদি অলপ মামৰ চামৰ যে খোৱা আছে, তেতিয়াহ'লে নল'লে ভাল, কাৰণ গাড়ীখনৰ মেইন এইখিনিতে থাকেতো, মানে চকা হেৰিটো যে সেইটো আপোনালোকে চেক কৰিব। আৰু আপোনাৰ জ্বালাইটো আপুনি চাব। এইটো হৈ গ'ল। যদি কিবা কৰিছে যে ৰংটো মানে অলপ হ'লেও ডিফাৰেণ্ট হ'ব, সিহঁতৰ যিমান হেৰি কৰিলেও ফিনিচিংটো অলপ কোম্পানীতকৈ বেলেগ ফিনিচিংটো হ'ব। এইটো আপোনালোকে বহুত মন কৰি চাব লাগিব, তেতিয়াই গম পাব। মানে আপোনালোকে মেকানিক লৈ যাব, মেকানিক লগত চাব গাড়ীখন, তেতিয়া আপোনালোকে ধৰা পৰিব। তো 6 নম্বৰৰ কথাটো গাইজ। 7 নম্বৰৰ পইণ্টত যোৱাৰ আগতে আপোনালোকৰ চাগে বহুত বৰিং হৈ আছে। তো সেইটো কাৰণে চেলিব্ৰিটি শ্বট কেইটামান আছিলে, তাকে আপোনালোকক দুখাবলৈ চেষ্টা কৰিম। তো অলপ ইণ্টাৰমেণ্ট পাক বুলি কিনে। তো গাইজ, সময় বিচাৰিছোঁ, মানে মই নতুন গাড়ী কাৰণে যে ইয়াত মোবিলৰ এইটো হেৰি কৰা নাই, আপোনাৰ দুখন নাই, কিন্তু মোবিল যোনটো চেক কৰে
যোনটো লাঠিটো যে এনেকুৱা টানি কিনে ওলায় সেইটো আপোনালোকে খুলি দিব খুলি কি তাত গাড়ীখন ষ্টাৰ্ট কৰিব তাত ষ্টাৰ্ট কৰিব ৰেছ একো দিব নালাগে গাড়ীখন যদি পুৰা গেৰে চলি আছে ধুনীয়াকৈ সেই গাঁতাটো যোনটো মোবাইলটো চেক কৰে তো সেই গাঁতাৰ পৰা যদি মোবাইলটো যদি লিক কৰিছে বা ওপৰৰ পৰা এনেকুৱা গাড়ীখন যদি মোবাইলটো চিটাই দিছে তেতিয়াহ'লে সেইখন গাড়ী আপুনি নলাতকৈ বেছি ভাল হ'ব কাৰণ সেইটো যদি মোবাইল যদি এনেকুৱা যদি ওপৰৰ পৰা যদি মাৰি দিছে তেতিয়া মানে এইটো গাড়ীখনৰ মানে ইঞ্জিনটো বেছি দিন লাষ্টিং নকৰিব আৰু তাৰ মানে তাতে প্ৰমাণটো দিয়া গাইজ 8 নম্বৰৰ পইণ্টটো হৈছে আপোনাৰ এই লবৰটো যে আছে তো এইটো নতুন গাড়ী কেনে মই ৰিস্ক ল'ব বিচাৰো এটা বাইদেৱে বেয়া পাবতো তো আপোনালোকে চাব এই নম্বৰটো সৰি এই লবৰটো আপোনালোকে এনেকুৱা টানিকে পুৰা উখৰাই চাব তাতে এটা বিট থাকে যোনটো কোম্পানীৰ পৰা মানে বিট আহে জালাইৰৰ মানে এটা বিট এনেকুৱা মানে টুপকে চিন থাকে সেই বিটটো চাব সেই বিটটো যদি এনেকুৱা আছে তেতিয়া ঠিক এইটো গাড়ী একো ভেজাল নাই মানে কোম্পানীৰ পৰা ঠিকে আহিছে যদি সেই বিটটো নাই যদি কাটি কুটি যদি কিবা এক্সিডেণ্টৰ টাইমত যদি কাটি যদি বিশেষকৈ মানে এক্সিডেণ্টৰ গাড়ীবিলাক কাটি কিনে জ্বলাই মাৰে নহয় তেতিয়া মানে কি সেই বিটটো সিহঁতে দিব নোৱাৰে সেইটো কাৰণে তাতে ধৰা পৰে যে এখন গাড়ী এক্সিডেণ্টৰ গাড়ী বুলি কিনে গম পোৱা যায় সো গাইজ 8 নম্বৰৰ কথাটো ক্লিয়াৰ 9 নম্বৰৰ কথাটো হ'লে আপোনালোকে 9 নম্বৰৰ লাষ্ট টেষ্টটো আপোনালোকে এইটো কৰিব কালাৰটো চাব যে কালাৰটো ঠিকই আছে নে বডিৰ লগত সেম কালাৰটো আছে নে এক্সপায়াৰ টায়াৰ থাকে জেক চেক কৰি চাব জেকবোৰ ঠিকই আছে নে আৰু এক্সপায়াৰ টায়াৰটো আপোনালোকে চেক কৰিব পাৰিব যে এক্সপায়াৰ টায়াৰটো চেঞ্জ কৰিছে নাই তাতে গম পাব এনে গাড়ী আপোনাৰ যদি বেছি চলে গাড়ীৰ টায়াৰবোৰ চেঞ্জ কৰা হয় বিশেষকৈ টায়াৰ চেঞ্জ কৰাৰ বেছি প্ৰব্লেম নাই মেইনলি কথা হ'ল আপোনাৰ ইঞ্জিনৰ কথা যদি ক'লো আৰু আপোনাৰ গ্লাছৰ কথা যোনটো ক'লো সেইবিলাক আপোনালোকে চেক কৰিব পাৰিব টায়াৰবোৰ একো কথা নাই টায়াৰটো বন্ধি চেঞ্জ কৰি দিব তো আপোনালোকে সেইখিনিয়ে ভালকে আপোনালোকে সো গাইজ 10 নম্বৰৰ পইণ্টটো হৈছে তো এই বাল্ব আছে যদি বাল্বৰ এইবিলাক নম্বৰ ইয়াতে থাকে লেখা এইবিলাকত যদি গম পাব এই বাল্বৰ গ্লাছটো চেঞ্জ কৰিছে নেকি বা কিবা হৈছে নেকি বুলি ইয়াতে গম পাব এই নম্বৰটো এইটোত নম্বৰটোত আছে নাই যদি আছে তেতিয়াহ'লে গম পাব এইটো কোম্পানীৰ পৰা অৰিজিনেল পৰা ফিটিং লাগি আছে ইয়াতে আছে চাওক নম্বৰটো ফ'কাছ কৰক এই যে দেখিছেনে এইটো আৰু গাইজ এই ভিতৰৰ বাল্বটো এই নম্বৰকেইটাও আপোনালোকে চাব পাৰিব যে বাল্বৰ ফিউজটো গৈছে নাই মানে ফিউজ এক্সচেঞ্জ লাইটটো চেঞ্জ কৰিছে নাই তাতে গম পাব কাৰণ কোম্পানীৰ পৰা লাগি অহা বাল্ববিলাকৰ পুৰা অলপ কমজুৰি থাকে বেলেগে বাহিৰৰ পৰা লগালে বাহিৰৰ গেৰেজৰ পৰা লগালে মানে অলপ ইফালে সিফালে অলপ বেলেগ হয় সেইবিলাকৰ মানে এইবিলাক নতুন গাড়ী আপোনালোকক মই নম্বৰ দুখাই দিব নোৱাৰিম তো বাল্বৰ তো যিমানখিনি পাৰিলেও চেষ্টা কৰিব দুখাবৰ কাৰণে তো গাইজ আপোনালোকে নিজৰ মেকানিক লৈ আৰু মোতকৈ হয়তো বেছি জানা সো 11 নম্বৰ পইণ্টটো হৈছে আপোনাৰ ষ্টাৰিংটো সো গাড়ী যদি বেছি চলে তো গম পায় ষ্টাৰিংটো হাত এনি টাইম থাকিবই ষ্টাৰিংতে গম পাব যে ষ্টাৰিংখনটো কিমান খুঁহিছে তো এইবিলাকত গোটেই দাগ হৈ যাব বেছি চলা গাড়ী আৰু প্লাছ এই হৰণ যে চুইচটো আছে এইবিলাকত টিপি মানে দাগি হৈ যাব তো গম পাব গাড়ীখন মানে বেছি চলিছে আৰু যদি কিলোমিটাৰ যদি কম কৰি ৰাখে মিটাৰটো তেতিয়া এইবিলাকতে ধৰা পৰিব এইবিলাকতে ধৰা পৰিব আৰু প্লাছ টায়াৰ সো গাইজ মিটাৰৰ যোনটো কৈছিলো ডিজেলৰ মিটাৰৰ বিষয় তো ডিজেলৰ মিটাৰৰ বিষয়েও গাইজ সেনেকুৱাই হ'ব আপোনাৰ মিটাৰটো যোনটো স্পীড লিমিটত দেখাব তাতে অলপ খেলি মেলি দেখাব তাতে ভালকে চালে গম পোৱা যাব সো গাইজ আজি এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু যিমানখিনি মোৰ পৰা পাৰো সিমানখিনি আপোনালোকক নলেজটো দিলো আৰু হয়তো মোতকৈ বহুত জানা উস্তাদ আছে মোতকৈ বহুত জানা মানুহ আছে তো মোৰ যিমানখিনি মানে নলেজ পাইছিলো মই যেতিয়া ডিলাৰত কাম কৰিছিলো সেইখিনি আপোনালোকক দিব চেষ্টা কৰিলো আপোনালোকে যদি ইউজ কাৰ কিনে তেতিয়া আপোনালোকে এইখিনি চেক কৰি চাব গ্লাছ আৰু টায়াৰ ইঞ্জিনৰ যি কথাবিলাক কৰো আৰু আপোনালোকে নিজৰ চিনাকি যদি ভাল মেকানিকো আছে সেইবিলাক লৈ যায় কিনে আপোনালোকে আৰু চেক কৰিব পাৰিব আৰু আপোনালোকে গাড়ীটো কিনা আগত টেষ্ট ড্ৰাইভটো ল'ব টেষ্ট ড্ৰাইভ লৈ কিনে আপোনালোকে চাব যদি পিছপিনে যদি চাউণ্ড হয় যদি আপোনাৰ অলপ পাকা ৰাস্তাত নিনিব অলপ বেয়া কেঁচা ৰাস্তাত লৈ যাব গাড়ীখন তাতে আপোনালোকে গাড়ীখন চলাই চাব অলপমান 30 মান স্পীড দিব যদি পিছপিনে যদি কাটাং যদি চাউণ্ড হয় তেতিয়াহ'লে পিছপিনে আপোনাৰ হুইলৰ এটা হেৰি থাকে কি কয় আপোনাৰ ৱাছাৰবিলাক থাকে এটা সেইটো নামটো পাহৰি গ'লো কিবা এটা নাম বুলি কয় তো সেইবিলাক ৱাছাৰ যদি যায় পিছপিনে তেতিয়াহ'লে পিছপিনে পৰা মানে একদম মাৰি দিয়া নিচিনা টাংকৈ এনেকুৱা চাউণ্ডটো ওলায় তো সেইবিলাকো চেক কৰি চাব সেইকাৰণে নিজৰ মেকানিক লৈ যাব নিজে চেক কৰি আহিব টেষ্ট ড্ৰাইভ নকৰাকৈ গাড়ী লগ নিকিনিব তো টেষ্ট ড্ৰাইভ গাড়ী কিনি কিনে কিলোমিটাৰটো মিটাৰটো কেনেকুৱা গৈছে কি যোৱা নাই সেইবিলাকো ধুনীয়াকৈ চাব সো গাইজ মোৰ আজি এইখিনিয়ে ভিডিঅ' আছিলে আপোনালোকক সৰুকৈ এটা নলেজ গাড়ীৰ বিষয়ে দিব কাৰণে চেষ্টা কৰিছোঁ তো মই ভাবিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু এনেকুৱা ভিডিঅ' আপোনালোকক দি দেখিবলৈ চেষ্টা কৰিম ভাল ভিডিঅ' তো ভিডিঅ'টো আজি এইখিনিতে সামৰি মাৰিছোঁ আৰু লগ পাম ভাল ভিডিঅ' লৈ তেতিয়ালৈ গাইজ বাই